মই 12:30 বজাত দবাফিল দিনেৰে এটা ডকাইতি এঘৰ মানুহৰ ঘৰত ডকাইত হৈছিলে। তাৰ মই বাতৰি কৰি অহাৰ পিছত মই কেপি চাৰিআলিত এখন বিহু অসমীয়া যুৱ মঞ্চৰ এখন বিহু চলি আছিলে। তাত মই বিহু চাবলৈ গৈছিলোঁ। ঠিক 3:30 বজাত যাদৱ গগৈ আৰু বিষ্ণু শইকীয়াই মোক বিহু প্ৰগ্ৰেমটো চাবলৈ মাতি লৈ গৈছিলে ভিতৰলৈ। তাত মই বিহু প্ৰগ্ৰেমটো চাই আছিলোঁ বৰ্তমান। ঠিক 4:10-15 বজাত তাত এখন মাৰপিট হৈছিলে। মাৰপিট হৈ থাকোঁতে মই দেখিলোঁ যে মাৰপিট হৈ দেখা দেখি মই গ'লোঁ ওচৰলৈ। তেতিয়া মই দেখিলোঁ যে এজন আমাৰ ঘৰৰ ওচৰৰ ল'ৰাক মাৰপিট কৰি আছিলে। মাৰপিট কৰি থকা অৱস্থাত মই ল'ৰাজনক যেতিয়া বচাবলৈ গৈছিলোঁ, তেতিয়া কি হ'ল, দুজনমান ব্যক্তিয়ে মোক আক্ৰমণ কৰিলে। এজন হৈ গ'ল অভিনৱ দত্ত আৰু এজন হৈ গ'ল প্ৰশান্ত বৰগোহাঁই। যেতিয়া তেওঁলোকে মোক মাৰপিট কৰিলে, মাৰপিট কৰা অৱস্থাত মই তেওঁলোকক ক'লোঁ যে মই এজন সাংবাদিক। সেই সাংবাদিক কোৱাৰ পিছতো তেওঁলোকে মোক আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰিছে লাঠি, এইটো কি কয় আপোনাৰ হেলমেট আৰু চকী আৰু চাবি দি মোক মাৰপিট কৰিছে। আৰু মাৰপিট কৰিছে মানে মই বুকুত আৰু হাতত, মাথাত, পিঠিত দুখ পাইছোঁ। আৰু লগতে মোৰ মোবাইলটো কাঢ়ি লৈ যায়। মই ভিডিঅ' কৰিছোঁ বুলি কৈছিলে। মই ভিডিঅ' কৰা নাই, মোক মোবাইলটো তেওঁলোকে লৈ গুচি গ'ল। আৰু যেতিয়া মোক মাৰপিট কৰি আছিলে, অসমীয়া যুৱ মঞ্চৰ পাপৰি চেতিয়াই মোক বচাইছিলে। বচোৱাৰ পিছত মোক যেতিয়া ৰাস্তা কিনাৰলৈ লৈ গুচি আহিলে, তাৰ পিছতো মোক মাৰপিট কৰিছে 4-5জন ল'ৰাই। প্ৰশান্ত বৰগোহাঁই বীৰ লাচিত সেনাৰ এজন সদস্য বুলি মই জানিব পৰা গৈছোঁ। অভিনৱ দত্ত তেওঁ এনেকে সমাজকৰ্মী হিচাপে মই চিনি পাওঁ। আৰু যিহেতু মই শিৱসাগৰ আৰক্ষী সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ। আৰু 2 নম্বৰ কথা হৈ গ'ল যে মই যেতিয়া বাৰম্বাৰ কৈছোঁ মই সাংবাদিক হয়, তাৰপিছতো মোক মাৰপিট কৰিছে আৰু কৈছে যে তই সাংবাদিক হ'লে কি কৰিবি, যি কৰিব আছে কৰি লগে যা, সাংবাদিকক আমি ভয় নকৰোঁ, এনেকুৱা ভাবুকি মোক দিছে। তেওঁৰ লগত কোনো মোৰ ব্যক্তিগত দুশ্মনী নাই। আৰু মোক বাৰম্বাৰ মই যেতিয়া প্ৰগ্ৰেমটোলৈ নাযাওঁ কৈছোঁ, বিষ্ণু শইকীয়া আৰু যাদৱ গগৈয়ে মোক কৈছে আহা চোৱাই আহা। মই তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই প্ৰগ্ৰেমটো চাই আছিলোঁ। মই প্ৰতিবেদন মোৰ ঘৰৰ ওচৰৰ ল'ৰা, তাত 26-27টা ল'ৰাই তাক মাৰি আছে। সেইটো হিচাপত মই সাংবাদিক হিচাপে মই বচাবলৈ গৈছিলোঁ। তাত বচাবলৈ যাওঁতে মোক কিয় বচাবলৈ আহিছে, এই ল'ৰাটো হেৰি কৰি আছে, ভিডিঅ' কৰি আছে বুলি কৈ মই ভিডিঅ' কৰি আছোঁ বুলি মোৰ মোবাইলটো তেওঁলোকে কাঢ়ি লৈ গ'ল চাবলৈ। তাৰপিছৰ পৰা মোবাইলটো মই নাই পোৱা। 2জন ব্যক্তি জড়িত হৈ আছে। 2জন ব্যক্তি যাতে বেচ আছে মোৰ দেখাত। কেপি চাৰিআলি KPM অসমীয়া যুৱ মঞ্চ হয়। আৰু 2 নম্বৰ কথা হৈ গ'ল, যেতিয়া মোক পাপৰি চেতিয়াই মোক বাহিৰলৈ লৈ আহিলে, লৈ অনাৰ পিছতো মোক তাৰ এখন ফাষ্টফুডত যেতিয়া মোক বুজাই আছে, তাক যেতিয়া পঠিয়াই দিলে, প্ৰশান্ত বৰগোহাঁইক যেতিয়া কমিটিলৈ পঠিয়াই দিলে, সি পিছফালেদি ঘূৰি আহি মোক ফাষ্টফুডৰ বেক চাইডে আকৌ মোক বেক চাইডৰ পৰা মাৰপিট কৰিছে। সংবাদকৰ্মীৰ ওপৰত আক্ৰমণ আজিৰ দিনত এটা গতানুগতিক ঘটনা হৈ পৰিছে। কিন্তু কালি শিৱসাগৰ নগৰৰ কেপি চাৰিআলিত অসমীয়া যুৱ মঞ্চই জেঠ মাহত যিখন বহাগ বিহু পাতিছিলে, সেই বহাগ বিহু সন্মিলনখনত যোৱা নিশা আমাৰ শিৱসাগৰ জিলা সাংবাদিক সভাৰ অন্যতম সদস্য তথা প্ৰতিদিন টাইমৰ ভিডিঅ' জাৰ্নেলিষ্ট মুস্তাক আহমেদক বিহুৰ একাংশ বিষয়ববীয়াই কোনো কাৰণ নোহোৱাকৈ নিৰ্বিচাৰে গুৰুতৰভাৱে মাৰধৰ কৰিছে। আৰু এই কথাটোত আমি তীব্ৰ গৰিহণা দিছোঁ, আমি ধিক্কাৰ দিছোঁ। যি সময়ত সংবাদকৰ্মীজনে এটা জেগাৰ পৰা দায়িত্ব পালন কৰি সি বিহুখনত কি চলিছে চাবলৈ গৈছিলে, সেই সময়তে দুটা ফৈদৰ মাজত হোৱা কাজিয়া এৰাবলৈ যাওঁতে আমাৰ সংবাদকৰ্মীজনক যিদৰে মাৰপিট কৰিলে, এই ঘটনাটো আমি খুব সহজভাৱে লোৱা নাই। এয়া আমাৰ সংবাদ মাধ্যম আৰু গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বুলি আমি ইয়াক বিচাৰ কৰিছোঁ। আৰু এই বিষয় সন্দৰ্ভত ইতিমধ্যে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে মুস্তাক আহমেদে। আৰু ইতিমধ্যে শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ তৰফৰ পৰাও শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে এটা অভিযোগনামা আমি ইতিমধ্যে লিখিতভাৱে তেওঁক প্ৰেৰণ কৰিছোঁ। আৰু এই ঘটনাৰ যেতিয়ালৈকে উচিত বিচাৰ নহয়, যেতিয়ালৈকে যিকেইজন অভিযুক্ত তেওঁলোকক যেতিয়ালৈকে আৰক্ষীয়ে কৰায়ত্ব নকৰে, তেতিয়ালৈকে কিন্তু শিৱসাগৰ সংবাদকৰ্মীসকল বহি নাথাকে। কিন্তু এই কথাটো তাই সাধাৰণভাৱে লোৱা নাই। আৰু এই আক্ৰমণসমূহ সংবাদকৰ্মীৰ ওপৰত আক্ৰমণ বুলি আমি বিবেচনা কৰিছোঁ। আৰু ইয়াৰ উচিত বিচাৰ আৰু তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক মহোদয়ক দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।